যদি তেলটো কাটে মই তেলটো নুঠাওঁ বোলো, সেইটো ইলিগেল হয়, সেইবিলাক পুলিচ কেছ হ'ব, পিছত বেয়া হ'ব। তো তেওঁ ক'লে কি বোলে তাৰপৰা নুঠাই নহয় বোলে, এইখন গাড়ীটো মাল উঠিব, ডিপুৰ পৰা মালটো উঠাব বোলে এনেকৈ। ঠিক আছে, ডিপুৰ পৰা যেতিয়া মাল উঠাব মিটাৰ ঘূৰিব আৰু সেইটোতো লিগেলে হ'ব আৰু তাত চব শ্ব' কৰিব, যেতিয়া চুৰি কথা নাহে তাত। ঠিক আছে বোলো, তাৰ কৈছে অকণমান দেৰি ৰ'বা, হিচাপ পত্ৰ কৰিব, তাৰপিছত তেলটো উঠাব। আৰু মই ডিপুতে চাই গাড়ীখন ছাইডত ৰখাই পেলাই প্ৰায় 20 মিনিটমান ৰ'লোঁ। তাৰপিছত আপোনাৰ গাড়ীখন মোক ক'লে যে তুমি তাত লগাই দিয়া। মই গাড়ীখন তাত লগাই দিলোঁ, লগাই দিয়াৰ লগে লগে তেলটো উঠাইছে, আপোনাৰ 90কে দুবাৰকৈ উঠাইছে, মানে এবাৰ 90 লিটাৰ ভৰাইছে, আকৌ নেক্সট 90 লিটাৰ ভৰাইছে। তো প্ৰথম দামটো যেতিয়া মালটো লোড কৰি আছে, তেতিয়া মোৰ গাড়ীত মানে তেল নাই ছাৰ। মই 100 টকা এখন উলিয়াই পেলাই মই পেট্ৰল 100 টকা গাড়ী ভৰাই ল'লোঁ। তাৰপাছত গাড়ীখন লোড কৰিলে, তাত যেতিয়া মোৰ গাড়ীখন ক্ষতি হৈ গ'ল, তুমি এনেকৈ গাড়ীখন অকণ চাইড কৰি দিয়া, কিনাৰলৈ দি দিয়া, এইখন গাড়ীত মাল লোড হ'ব। ঠিক আছে, মই গাড়ীখন ৰখাই দিলোঁ আৰু মই বকি আছোঁ যে মোৰ ইমান দেৰি হৈছে, ইমান দেৰি ভাড়াটো মোৰ লোকচান হৈ যাব, এনেকুৱা কথা। তাৰপিছত ইখন গাড়ী যেতিয়া লোড হ'ল, দুইখন গাড়ী আমাৰ এনেকৈ ৰখাই থৈ, আপুনি তাত কেমেৰাৰ যোগেদি চালেও গম পাব, দুইখন গাড়ী এনেকৈ ৰখি আছে, প্ৰায় আমি আধা ঘণ্টা 45 মিনিট, এঘণ্টা ওপৰলৈকে আমি তাত ৰখি আছোঁ। যিজন লম্বুকে যিজন মাল নমাইছিলে, তেওঁ ভিতৰলৈ কৰ্তৃপক্ষৰ লগত কথা পাতিছে, তেল ডিপুৰ মালিকৰ লগত কিবা কথা পাতিছে, কি কৰিছে নাজানো, তেওঁ পিছফালে আছে। তেওঁ আহিছে, মই দাদা ক'ত নমাব মালটো? বোলে মই ONGC পাৰ্কিঙত নমাব নি? কাৰণ এইফালে এখন গেট আছে। মই বোলো ONGC কিবা টেংকাৰ চেংকাৰ ভৰাব চাগে আৰু, নহয় বোলে তাৰ আগলৈও নমাম বোলে নাই বোলে। ঠিক আছে, তাৰ বোলে তুমি আগে আগে আহিছে, আমি আগে আগে গৈ আছোঁ, তুমি লাহে পিছে পিছে আহি থাকিবা, তেতিয়া তুমি জেগা আমাৰ গাড়ীখন য'ত ৰখাব তাতে নমাই দিবা। ঠিক আছে ছাৰ। তাৰপিছত আমি পিছে পিছে আহিলোঁ, আহি গাড়ীখন যেতিয়া ৰখাইছে, সেইখন গাড়ী প্ৰথমে আনলোড কৰিছে। সেইখনত আপোনাৰ 5টা টেংকাৰ আছিলে, মানে কেন 5টা আছিলে। তো মোক এইখন এইডোখৰত উঠাই দিলোঁ, এইডোখৰত এনেকৈ কৰি বেক কৰি এনেকৈ ৰখালি, সেইখনৰ মালটো আনলোড কৰিলে। আমি কোনো ধৰা নাই, অকল সেই কোলাকে যিজন ঘৰকে ল'ৰা আছিলে, তেওঁ ইয়াত মানে টায়াৰটোৱে ৰাখিছে, টায়াৰটোৰ পৰা নমাই ভিতৰত লৈ গৈছে, অকলে চাইড কৰিছে, অকলে তেওঁ নমাইছে। তাৰপাছত আৰু মাল যেতিয়া নমোৱা হৈ গ'ল, মই তেতিয়া মালিকলৈ মই ফোন কৰিছোঁ। মাল নমাই লোৱাৰ পাছততো আমাৰ গাড়ী ভাড়া লাগিবই। মালিকে ক'লে তুমি ভাড়া ল'ব নালাগে, তুমি যোৱাগৈ, তেওঁ মোক অনলাইন পইচা মাৰি দিব। 400 টকা তেওঁ তিনিটা কিমান বজাত 400 টকা তেওঁ অনলাইন মাৰি দিছে। চাবিটো ছাৰ এই যিজন কোলাকে যিজনে মাল নমাইছিলে, প্ৰথমে তেওঁ নামি পেলাই এইপিনে গ'ল নে কিবা এটা কৰিলে, ফোন কৰিলে, মাইকী মানুহ এগৰাকী আহিছিলে বগাকে, তেওঁ চাবিটো লৈ আহিছে। চাবিটো অনাৰ পাছত তেওঁ চাবি দিলে, মাইকী মানুহগৰাকী গুচি গ'ল। সেই দোকানখনৰ ওচৰত মাইকী মানুহগৰাকী ৰখিলে। তাৰ মাল চাল যেতিয়া আনলোড হৈ গ'ল, তাৰপিছত মাইকী মানুহজনী আহিলে, ভিতৰত সোমালে, চালে মেলিলে, চাই মেলি পিছত মানুহটোৱে তলত মাৰিলে, কি কৰিলে নাজানো, মই মাল আনলোড হৈ গ'ল যেতিয়া মই গাড়ী লৈ গুচি গ'লো। আপোনাৰ নামটো কি দাদা? মোৰ নাম এনে মুস্তাক খান। কাৰ লগত কাম কৰিছিলে? মই গাড়ী চলাওঁ আপোনাৰ ইস্তাকুল আহমেদ বুলি কয়, বিজুটা বাবা বুলি কয়। কি গাড়ী চলাই? ছটা হাতী। ক'ৰ পৰা তুলিছিলে তেলখিনি কালি? তেলটো আপোনাৰ তুলিছিলে, তেলটো আপোনাৰ লেমচন মালিকচনত তুলিছিলে। যেতিয়া মই লেমচন মালিকচনত গাড়ীখন ৰখাইছোঁ, তাত অলৰেডি এখন টেংকাৰ বেক চাইড আৰু এখন ছটা হাতী লাগি আছে। CCTV ফটো চালে আপোনালোকে গম পাই যাব গাড়ীখনৰ বিষয়ে। মই এতিয়া সুধিছোঁ যে টেংকাৰখনৰ পৰা যদি মালটো নমায়, সেইটো কটা মাল হৈ যাব, মই নুঠাওঁ। নহয়, তাৰপৰা নাই উঠাওঁ, মোক ডিপুৰ পৰা উঠাইছোঁ। ডিপুত মানে ডাইৰেক্ট ডিপুৰ পৰা আপোনাৰ মিটাৰ মাৰি পেলাই তাত ভৰাইছে, তাত মিটাৰ চলি আছে। 11টাৰ পৰা এনেকৈ 12:30 এনেকুৱা। মই মানে দিনত মই মুঠতে আপোনাৰ তাৰপৰা 2:30-2:30 বজাত মই তাৰপৰা মানে গাড়ী উলিয়াইছোঁ। সেইটো সময়ত মানে আপোনাক ভাড়াটো দিছিলে, তেওঁক চিনি পায় নাই? তাক আমাৰ মালিকে চিনি পায়। মোৰ লগত মানে কোনো ধৰণৰ ফোনৰ লগত যোগাযোগ নাই, মালিকেহে মোক কৈছে। মালিক ইস্তাকুল আহমেদ। নাই কোৱা। তেল মইহে কৈছিলোঁ যে টেংকাৰ পৰা যদি তেল নমায়, সেইটো ইলিগেল হ'ব, তেল কটা চুৰ হ'ব, সেইবিলাক মই নকৰোঁ। তেওঁ বোলে নহয়, বোলে ডিপুৰ পৰা ল'ব, ডিপুৰ পৰা ল'লেতো লিগেলে হ'ব। কাৰণ কেলৈ মেচিনৰ পৰা ভৰাইছে? ডিপুৰ মেচিনৰ পৰা ভৰাইছে। কালি 11-12 ভিতৰত? 12 এনেকুৱা হ'ব। তেলটো মোৰ গাড়ীখন ভাড়া লৈছিলে? ভাড়াটো আমাৰ মালিকে লৈছিলে। মোৰ লগত মানে কোনো ধৰণৰ ভাড়া চাড়া কথা পতা নাই। মালিকে খালি নামটো কি? ইস্তাকুল আহমেদ, এনেকৈ বাবা বুলি কয়, আহিছে লগতে চাগে। খালি মোক মানে মালিকে মোক কৈছে তই আহিলি নি? বোলো মই আহিলোঁ গাড়ী লৈ। ঠিক আছে, তই যা, তাত মালটো উঠাবি, তেনেকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।